Students, তোমালোকৰ মই part 1 ভিডিঅ'টোত আজি ইনক্ৰিজিং আৰু ডিক্ৰিজিং ভিডিঅ' ফাংচনছৰ বিষয়ে মই তোমালোকক এক্সপ্লেইন কৰি দিছোঁ। তোমালোকে ভালছে ভিডিঅ'টো চাই ল'বা। এতিয়া তাৰ ৰিলেটেড মই ইনক্ৰিজিং ডিক্ৰিজিং ৰিলেটেড কেনেকুৱা মেথছবোৰ থাকে তাৰ বিষয়ে মই এটা প্ৰব্লেম কৰাবলৈ গৈছোঁ। তোমালোকে ভালদৰে চোৱা। ইয়াত কৈছে প্ৰুভ ডেট f of x equal to cos x is strictly decreasing in 0, pi. Number B কৈছে strictly increasing in pi, 2 pi. Number C কৈছে neither increasing nor decreasing in 0, 2 pi. প্ৰথমতে মই দেখাম proof that f of x equal to cos x is strictly decreasing in 0, pi. 0, pi cos x to strictly decrease হৈ আছে, সেইটো আমি দেখাম। ঠিক আছে, মইতো তোমালোকক কি বুলি কয় strictly decreasing যদি হয় তেতিয়া ফাংচন মই তোমালোকক ফৰ্মুলা দিছোঁ। কি হ'ব? ফাংচনৰ ডেৰিভেটিভটো ডাইৰেক্ট লেছ দেন 0 হৈ যাব, হা, আৰু ষ্ট্ৰিক্টলি ইনক্ৰিজিঙত ডাইৰেক্ট গ্ৰেটাৰ দেন 0 হৈ যাব। ঠিক আছে, এতিয়া প্ৰথম কুৱেশ্যনটো মই কৰোঁ, আনচাৰ এ। প্ৰথমতে মই দেখাম ষ্ট্ৰিক্টলি ডিক্ৰিজিং ইন 0, pi যে হৈ আছে সেইটো দেখাম। ঠিক আছে, তাৰপিছত ইয়াত এফ অফ এক্স ইকুৱেল টু কি দিয়া আছে? কছ এক্স দিয়া আছে। ফাংচনটো কি দিয়া আছে? এফ অফ এক্স ইকুৱেল টু কছ এক্স দিয়া আছে। মোৰ ফাৰ্ষ্ট ৰুলটো হ'ব ইয়াৰ ডিৰাইভেটিভটো উলিয়াম, এফ ডেছ এক্স ডি ডি এক্স অফ কি হ'ব? কছ এক্স কিমান হ'ব? মাইনাছ অফ চাইন এক্স। এফ ডেছ এক্স ইকুৱেল টু কি হ'ব? মাইনাছ অফ চাইন এক্স। এইটো দিয়া ইকুৱেশ্যন 1। ঠিক আছে, এতিয়া আমাক চোৱা, এতিয়া তোমালোকে বহুতে ভাবিবা যে ফাংচনৰ ডেৰিভেটিভটো মাইনাছ চাইন এক্স ওলাই গ'ল, মাইনাছত ওলাই গ'ল, গতিকে এইটো লেছ দেন 0। আমি ডাইৰেক্ট লিখি দিম ষ্ট্ৰিক্টলি দেয়াৰফৰ এফ অফ এক্স ইজ ষ্ট্ৰিক্টলি ডিক্ৰিজিং ইন 0, pi। এইটো কেতিয়াও তেনেকুৱা নহয় দেই। হ'ব পাৰে এফ ডেছ এক্স ইকুৱেল টু মাইনাছ অফ চাইন এক্স ওলাইছে, কিন্তু আমাক কিহত দেখাবলৈ গৈছে? 0, pi ইণ্টাৰভেলত দেখাবলৈ কৈছে। কিহত? 0, pi ইণ্টাৰভেলত দেখাবলৈ কৈছে। কিন্তু এতিয়া 0, pi ইণ্টাৰভেলত এইটো ডিক্ৰিজিং হৈ আছে নে ইনক্ৰিজিং হৈছে এইটো গম পাবলৈ মই কি কৰিব লাগিব? উই ইউজ কি? ASTC ৰুল। ASTC ৰুল তোমালোকে 11ত পাই আহিছা। ASTC ৰুল চাওঁচোন আহা। ASTC ইয়াত কি হয়? এক্সৰ ভেলুটো কি হৈ থাকে? 0তকৈ বেছি হৈ থাকে এংগলটো, আৰু 90তকৈ সৰু হৈ থাকে। আৰু ইয়াত কি হৈ থাকে? 90তকৈ বেছি হৈ থাকে আৰু 180তকৈ সৰু হৈ থাকে। আৰু ইয়াত কি হৈ থাকে? 180তকৈ বেছি হৈ থাকে আৰু 270তকৈ সৰু হৈ থাকে। আৰু ইয়াত কি হৈ থাকে? 270তকৈ সৰু হৈ থাকে আৰু কি হৈ থাকে? 360তকৈ সৰু হৈ থাকে। ঠিক আছে, বুজি পালা? ASTC। এতিয়া মই এটা কথা কওঁ হা। এতিয়া মই ইকুৱেশ্যন 1 যে দিলোঁ, মই এতিয়া কি কৰিম? ইকুৱেশ্যন 1ৰ পৰা ইকুৱেশ্যন 1টো কি আছিলে? এফ ডেছ এক্স ইকুৱেল টু কি আছিলে? মাইনাছ অফ চাইন এক্স। এতিয়া মই এটা কাম কৰোঁ, ইয়াত থকা চাইন এক্সটো হা, এতিয়া মোক কি কৰিবলৈ কৈছে? আমাক কোনটো চেক কৰিবলৈ কৈছে? ষ্ট্ৰিক্টলি ডিক্ৰিজিং ইন কি? এফ অফ এক্স ইকুৱেল টু কছ এক্স ষ্ট্ৰিক্টলি ডিক্ৰিজিং ইন কি? 0, pi। 0, pi বুলি ক'লে মই কোন দুটা কোৱাড্ৰেণ্ট বুজিম? ফাৰ্ষ্ট আৰু ছেকেণ্ড কোৱাড্ৰেণ্ট, কাৰণ ফাৰ্ষ্ট কোৱাড্ৰেণ্টত এংগলৰ ভেলুটো 0তকৈ ডাঙৰ আৰু π/2তকৈ সৰু হৈ আছে। ইয়াত π/2তকৈ ডাঙৰ আৰু πতকৈ সৰু হৈ আছে। 0 আৰু pi বুলি ক'লে এই দুটা কোৱাড্ৰেণ্টে আমি ল'ব লাগিব, কাৰণ এই কোৱাড্ৰেণ্টত 0 আৰু π/2 আছে, আৰু ইয়াত π/2 পৰা πৰ ভিতৰত আছে। মানে আল্টিমেটলি 0 পৰা πৰ ভিতৰত এই দুটা কোৱাড্ৰেণ্টতে আছে। এতিয়া মই এই দুটা কোৱাড্ৰেণ্টত কি চেক কৰিম? চাইন এক্সটো পজিটিভ হ'ব নে নিগেটিভ হ'ব। ঠিক আছে, এতিয়া মই কি কৰিম? হিয়াৰ চোৱা, চাই লোৱা, ইয়াত থকা অকল চাইন এক্সটো দেই, মাইনাছটো থাকক, যেনেকৈ আছে মাইনাছটো তেনেকৈ থাকক হা। অকল চাইন এক্সটো ফাৰ্ষ্ট কোৱাড্ৰেণ্টত পজিটিভ হ'ব নাই? হ'ব, কাৰণ ইয়াত অল পজিটিভ। দেয়াৰফৰ হিয়াৰ চাইন এক্স ইজ কি হ'ব? পজিটিভ ইন কি? ফাৰ্ষ্ট কোৱাড্ৰেণ্ট। দেয়াৰফৰ কিহত ডেট ইজ এট এক্স বিলংছ টু ক'ৰ পৰা ক'লৈকে? 0ৰ পৰা π/2 ভিতৰত। ফাৰ্ষ্ট কোৱাড্ৰেণ্ট মানে 0 to 90 ডিগ্ৰী, হয় নাই? আকৌ চোৱা, ইয়াত থকা চাইন এক্সটো ছেকেণ্ড কোৱাড্ৰেণ্টৰ পজিটিভ হ'ব নাই? হ'ব, কাৰণ ছেকেণ্ড কোৱাড্ৰেণ্টৰ কি পজিটিভ হ'ব? চাইন পজিটিভ হ'ব আৰু চাইনৰ উল্টা কছেক পজিটিভ হ'ব, বাকী চব নিগেটিভ। গতিকে ইয়াত থকা অকল এই চাইনটো ইয়াত পজিটিভ হ'ব নাই? হ'ব, অভিয়াছলি হ'ব। দেয়াৰফৰ চাইন এক্স ইজ পজিটিভ ইন কি হ'ব? ছেকেণ্ড কোৱাড্ৰেণ্ট। পজিটিভ ইন ছেকেণ্ড কোৱাড্ৰেণ্ট, ডেট ইজ এট কি? এক্স বিলংছ টু ক'ৰ পৰা ক'লৈকে? 90 ডিগ্ৰীৰ পৰা কি আছিলে? পাই। Therefore, ultimately we can say that ki
sin x ক'ত পজিটিভ হ'ব ফাৰ্ষ্ট কোৱাড্ৰেণ্টটো পজিটিভ হ'ব ছেকেণ্ড কোৱাড্ৰেণ্টটো পজিটিভ হ'ব ডেট মিনছ sin x ইজ কি হ'ব পজিটিভ ইন কি both quadrants মানে both quadrants that is কিহত x belongs to ক'ৰ পৰা গ'লগে 0, pi ভিতৰত therefore sin x টো কি হয় পজিটিভ এটা 1 implies 1ত মই কি পালো f dash x ইকুৱেল কি পাইছিলো মাইনাস অফ sin x কিন্তু ইয়াত থকা মাইনাসটো ফিক্স আছে ইয়াত থকা sin x টো কি হৈছে পজিটিভ হৈ আছে কি হৈ আছে ইয়াত sin x টো কি হৈছে পজিটিভ হৈ আছে 0, pi হয় না আমাক 0, pi হে চেক কৰিব লাগিছে sin x টো পজিটিভ sin x এর জায়গা লিখি দিবা পজিটিভ এটা প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব হয় না প্লাসে মাইনাসে কি হ'ব মাইনাস হৈ গ'ল মানে নেগেটিভ হৈ গ'ল আলটিমেটলি কি হৈ গ'ল লেস দেন 0 therefore here f dash x is কি হৈ গ'ল লেস দেন 0 আর f dash x লেস দেন 0 ফাংশনৰ ডেরিভেটিভ টু লেস দেন 0 হলে কি বুজাব therefore the function is কি হৈছে therefore function is strictly decreasing function is আগৰ ভিডিওটোত চাবা ফাংশনৰ ডেরিভেটিভ টু যদি ডাইৰেক্টলি লেস দেন 0 হয় স্ট্রিক্টলি ডিক্রিজিং কিহত ফাংশন মানে কোনটো f of x cos x কিহত ডিক্রিজ উলাই গল না 0, pi ডিক্রিজ হৈ গল কিহত ডিক্রিজ হৈ গল ইজ ডিক্রিজিং ইন কি হ'ব 0, pi ঠিক আছে তাৰ পিছত এতিয়া নেক্সট নাম্বাৰ b এটা মই কোনটো চেক কৰিম b টো চেক কৰিম এটা b আনসাৰ b টো চেক কৰিম b টো কি চেক কৰিবলৈ কৈছে f of x cos x strictly increasing in pi, 2 pi strictly increasing হৈ আছে বুলি আমাক প্ৰুফ কৰিবলৈ কৈছে কিহত pi, 2 pi মানে আকৌ এটা কাম কৰ f of x কি কৰিব ফাংশনটো লৈ ল cos x তাৰ পিছত ফাংশনৰ ডেৰিভেটিভ টু উলিয়াই দিয়ে কিমান পালা মাইনাস অফ sin x আকৌ ইয়াক ইকুৱেশ্যন 1 দিয়া এতিয়া আমি কি এপ্লাই কৰিম চোৱা ফাংশনৰ ডেৰিভেটিভ টু ওলাই গ'ল এতিয়া কিহত চেক কৰিবলৈ কৈছে ফাংশনটো ইনক্ৰিজিং হৈছে নে নাই pi, 2 pi তাৰ কাৰণে ইন্টাৰভেল দিয়া আছে তাৰ কাৰণে মই ASTC ৰুল ইউজ কৰিম এটোটো জানোৱে 0 তকৈ ডাঙৰ হয় 90 তকৈ সৰু হয় আৰু ইয়াত কি হ'ব 90 তকৈ ডাঙৰ হয় pi 180 তকৈ সৰু হয় ইয়াত কি হয় 180 তকৈ ডাঙৰ হয় আৰু 370 তকৈ সৰু হয় আৰু ইয়াত কি হ'ব 270 তকৈ ডাঙৰ হ'ব আৰু 360 তকৈ সৰু হ'ব ঠিক আছে এটা মোক কিহত চেক কৰিবলৈ কৈছে f of x cos x strictly increasing বুলি pi, 2 pi pi আৰু 2 pi কোনটো কোৱাড্ৰেণ্টত আছে থাৰ্ড কোৱাড্ৰেণ্ট আৰু ফোৰ্থ কোৱাড্ৰেণ্ট কাৰণ ইয়াত চোৱা x টো pi তকৈ ডাঙৰ হৈ আছে 3 pi by 2 তকৈ সৰু হৈ আছে 3 pi by 2 তকৈ ডাঙৰ হৈছে 2 pi by মানে আমাক থাৰ্ড আৰু ফোৰ্থ কোৱাড্ৰেণ্টত চেক কৰিব লাগিব আগৰ নিচিনা কৰা অকল সাইনটোক চেক কৰিম ঠিক আছে এটা চোৱা হিয়াৰ থাৰ্ড কোৱাড্ৰেণ্টত সাইনটো কি হ'ব পজিটিভ হ'ব নে নেগেটিভ হ'ব obviously negative হ'ব অকল সাইনটো নেগেটিভ হ'ব কাৰণ ইয়াত কি পজিটিভ হ'ব tan আৰু tan ৰ উল্টাটো কি হয় cot বাকি সব নেগেটিভ therefore here sin x is কি হ'ব নেগেটিভ ইন কি হ'ব থাৰ্ড কোৱাড্ৰেণ্ট again আকৌ sin x টো ফোৰ্থ কোৱাড্ৰেণ্টৰ পজিটিভ হ'ব নেগেটিভ হ'ব অকল sin x টো লবা মাইনাস টো থাকক sin x again sin x কি হ'ব নেগেটিভ হ'ব কাৰণ cosত ফোৰ্থ কোৱাড্ৰেণ্ট কি পজিটিভ হ'ব cos আৰু sec cosৰ উল্টাটো হ'ল sec তাৰপিছত কিন্তু sin x নেগেটিভ হ'ব is in কি fourth quadrant কিহত fourth quadrant therefore ultimately we can say sin x is কি হ'ব negative in both third and fourth quadrant হয় না both third and fourth quadrant therefore that is at x কিহত 0 x কি হ'ব কি হলকে আছে pi পৰা 2 pi পৰা 2 pi ঠিক আছে তাৰ মানে আমি আলটিমেটলি কৈ দিব পাৰিম therefore so f এটা sin x to এটা ৰবা এটা আমাৰ কাম খতম হোৱা নাই এটা আমি কি কৰিম ইকুৱেশ্যন 1 implies কি হ'ব 1 implies f dash x equal to কি হ'ব minus of sin x f dash x equal to কি হ'ব minus of sin x ৰ জায়গাত কি লিখিবা sin x কি হৈ আছে নেগেটিভ হৈ আছে sin x কি হৈছে নেগেটিভ হৈ আছে গতিকে sin x ৰ জায়গাত কি লিখিবা নেগেটিভ লিখিয়া sin x ৰ জায়গাত নেগেটিভে কি হ'ব পজিটিভ মানে greater than 0 f dash x is কি হৈ গল greater than 0 therefore function to greater f dash x is কি হৈ গল greater than 0 তাৰ মানে কি ফাংশনৰ ডেৰিভেটিভ টু greater than 0 কেতিয়া হয় যেতিয়া greater than 0 হলে কি হ'ব ফাংশন f of x equal to কি আছিল cos x is কি strictly increasing on কোনটো ইন্টাৰভেলৰ ইনক্ৰিজ হৈছে pi, 2 pi গতিকে pi, 2 pi ঠিক আছে হৈ গল বুজি পালা তাৰ পিছত এতিয়া নেক্সট
আমাক কি দেখাবলৈ কৈছে prove that the function f of x equal to cos x is neither increasing nor decreasing increase হোৱা নাই আৰু decrease হোৱা নাই এটো আমি কেনেকৈ দেখাম increasing হোৱা নাই decreasing হোৱা নাই এটো আমি কি কেনেকৈ দেখাম increasing decreasing কিতিয়া হয় ফাংচন টু both neither increasing nor decreasing তাৰ মানে কি হ'ব লাগিব এই পাৰ্টিকুলাৰ ইন্টাৰভেলটোত increasing হ'ব লাগিব আৰু লগতে decreasing হ'ব লাগিব যেনেকৈ মই ইয়াত দেখাই দিছিলো neither increasing nor decreasing মানে কি here in the function so এই ফাংচনটোত কি হৈছে পাৰ্টিকুলাৰ ইন্টাৰভেলত ইনক্ৰিজও হৈছে ডিক্ৰিজও হৈছে তেতিয়া আমি কি লিখি দিব পাৰিম neither increasing nor decreasing তো গতিকে ইয়াত আমি কি কৰিম আমি নাম্বাৰ 3 টো আমাক কি দেখাবলৈ কৈছে f of x equal to cos x is neither increasing nor decreasing তাৰ মানে কি কৰিম নাম্বাৰ c টোত কেনেকৈ বুজাম so এতিয়া আমি ASTC ৰুলটো আমি পালো ASTC ৰুলটো আমি পালো ফাৰ্স্ট দুটা কোৱাড্ৰেন্টত কি হৈছে ফাংচনটো কি হৈছে ইনক্ৰিজিং হৈছে মানে 0, পাই বাই ইয়া পাই লাগে কিমান লাগে আছে 0, পাই কি হৈছে ডিক্ৰিজিং হৈছে আৰু থাৰ্ড আৰু ফৰ্থ কোৱাড্ৰেন্টত কি হৈছে ইনক্ৰিজিং হৈছে সো ইনক্ৰিজিংও হৈছে ডিক্ৰিজিংও হৈছে ইনক্ৰিজিংও হৈছে মানে কি ইট ইজ neither increasing nor decreasing here f of x equal to cos x is কি হ'ব কি হৈছিলে ফাৰ্স্ট ডিক্ৰিজিং ইন কি x belongs to 0, কি pi 0, pi again f of x equal to cos x is কি increasing বাঢ়িছিলে increasing in x belongs to কি কোপৰা গলকে pi to pi to 2 pi হয় না pi to 2 pi তাৰ মানে কি হৈছে ইয়াত এবাৰ ইয়াত ডিক্ৰিজ হৈছে এবাৰ ইয়াত ইনক্ৰিজ হৈছে therefore f of x equal to cos x is কি হ'ব neither increasing nor decreasing nor decreasing in কি হ'ব 0, 2 pi so 0, 2 pi পাবলে ফাৰ্স্টত কি হৈছে 0, pi চেক কৰিলো কি হল এটো ডিক্ৰিজিং হৈছে so 0, pi কি হল ডিক্ৰিজিং হল pi, 2 pi কি হল ইনক্ৰিজিং হল তাৰ মানে আলটিমেটলি কি হল এবাৰ ডিক্ৰিজিং এবাৰ ইনক্ৰিজিং মানে কি এবাৰ একো হোৱা নাই মানে neither increasing nor decreasing ঠিক আছে বুজি পালা সবে এটা তোমালোকক আৰু এটা কোৱেশ্চন মই বুজাই দিছো টাইপ 2 find the intervals in which the function given by f of x equal to x square minus 4x plus 6 is strictly increasing strictly decreasing মানে ফাংশনটো কি হৈছে strictly increasing ও হৈছে strictly decreasing ও হৈ আছে এটো কেনেকৈ দেখাম সো স্টেপ 1 কি কৰিম ফাংশনটো লিখি লৈছো তাৰপিছত কি কৰিম ফাংশনৰ ডেৰিভেটিভটো ইকুৱেল টু 0 কৰি দিবা ফাংশনৰ ডেৰিভেটিভটো উলিয়াই লাষ্টত কি পালো x ৰ ভ্যালুটো equal to 0 কৰাৰ পিছত x ৰ ভ্যালু পাই গলে x equal to কি হয় 2 therefore x equal to 2 is the কি হয় critical point কি হয় critical point হয় now locate the critical point on the number line ত locate কৰি দিয়া একফালে 2 টো মাজত থাকিব এফালে কি থাকিব মাইনাস ইনফিনিটি থাকিব এফালে প্লাস ইনফিনিটি থাকিব ঠিক আছে এতিয়া যেহেতু মই ফাংশনৰ ডেৰিভেটিভটো কি বুলি পাইছিলো ফাংশনৰ ডেৰিভেটিভটো আকৌ উলিয়াই লবা f dash x কিমান পালো 2x - 4 এতিয়া ফাংশনটো স্ট্ৰিক্টলি ইনক্ৰিজিং হ'বলে কি হ'ব লাগিব f dash x কি হ'ব লাগিব গ্ৰেটাৰ দেন 0 হ'ব লাগিব হয় না আৰু স্ট্ৰিক্টলি ডিক্ৰিজিং হ'বলে f dash x লেস দেন 0 হ'ব লাগিব এতিয়া যেহেতু মই এই ইয়াত কেটা ইন্টাৰভেল পালো দুটা পালো না মাইনাস ইনফিনিটি, 2 আৰু এটা ইন্টাৰভেল কি পাইছে 2, ইনফিনিটি প্ৰথমতে লেট আস টেক এ পইণ্ট x equal to 4 where x equal to 4 lies between 2, infinity 2, infinity ভিতৰত থকা যিকোনো এটা পইণ্ট লবা তোমাকে যিকোনো লব পাৰ দে 3 4 5 6 7 8 যিকোনো লব পাৰ মই 4 ধৰি লৈছো ঠিক আছে এতিয়া মই হে 4 টো কত বহাই দিম f dash x ত বহাই দিম f dash 4 f dash x ত বহাই দিবা f dash x ত বহাই প্লে কিমান পালে f dash 4 4 to 8 8 minus 4 4 f dash 4 equal to 4 গতিকে f dash 4 to কি হৈছে গ্ৰেটাৰ দেন 0 হৈছে তাৰ মানে কি f dash x is greater than 0 at কত x equal to 4 হা আৰু x equal to 4 কত লাই কৰে x equal to 4 কত লাই কৰিছে 2, infinity লাই কৰিছে তাৰ মানে আমি কি গম পালো here f of x equal to x square minus 4x plus 6 is strictly increasing in code
2, ইনফিনিটি 2, ইনফিনিটিত ষ্ট্ৰিক্টলি ইনক্ৰিজিং হৈ আছে ঠিক আছে তাৰপিছত কি কৰিবা এতিয়া 2, ইনফিনিটি 2 আৰু ইনফিনিটি ভিতৰৰ ইণ্টাৰভেলত কি হ'ল ষ্ট্ৰিক্টলি ইনক্ৰিজিং হৈ আছে তাৰপিছত ইয়াত কি হৈ যাব ইয়াৰ কাৰণে মই কি কৰিলোঁ আকৌ ফাংচনৰ ডেৰিভেটিভটো f(x) = 2x - 4 আকৌ মাইনাছ ইনফিনিটি আৰু 2 ইণ্টাৰভেলৰ ভিতৰত থকা এটা পইণ্ট লোৱা লেট আছ কনচিডাৰ x = 1 where x = 1 লাইজ বিটুইন কি -∞, 1 -∞, 2 ভিতৰত আছে নে নাই আছে হে প্লট x = 1 ইন f(x) x = 1 ক'ত বহাই দিবা f(x) ত বহাই দিবা 1 ত বহাই দিবা ঠিক আছে তাৰপিছত 1 ত বহাই দিলা 1 ত বহাই পেলাই কিমান পালা 2 - 4 = -2 f(1) কিমান হ'ল -2 which is less than 0 হয় না which is less than 0 এটা মানে x ৰ জায়গাত কি বহাওঁতে less than 0 ওলালে 1 বহাওঁতে মানে ultimately we can say that here the function f of x is কি হৈছে f(x) কি হৈ গ'ল less than 0 কেতিয়া x = 1 therefore f of x = x² - 4x + 6 is strictly decreasing in interval -∞, 2 ঠিক আছে কেতিয়াবা তোমাক মানে ইয়াত আমাক আলটিমেটলি আমি গম পাই গ'লো যে আমাক কেতিয়াবা ষ্ট্ৰিক্টলি ইনক্ৰিজিং ষ্ট্ৰিক্টলি ডিক্ৰিজিং কৈ দিব কিন্তু কোনটো ইণ্টাৰভেলত উলিয়াব লাগে সেইটো সুধিবলৈ পাৰে ঠিক আছে তাৰ কাৰণে কি কৰিবা ফাংচনটো কি কৰিবা ফাংচনৰ ডেৰিভেটিভটো উলিয়াই পেলাই তাৰ পৰা ক্ৰিটিকেল পইণ্ট ইকুৱেল টু 0 কৰি দিবা ইকুৱেল টু 0 x = ক্ৰিটিকেল পইণ্ট এটাতকৈ বেছি ক্ৰিটিকেল পইণ্টো থাকিব পাৰে হা ইয়াত এটা পইণ্ট আছে গতিকে দুটা ইণ্টাৰভেল চোৱা এটা পইণ্টে দুটা ইণ্টাৰভেল ডিভাইড কৰি দিলে এটা ইণ্টাৰভেল কি -∞, 2 আৰু এটা ইণ্টাৰভেল কি 2, ∞ তাৰপিছত এইটো ইণ্টাৰভেলৰ ভিতৰত এটা পইণ্ট ল'বা সেই পইণ্টটো ক'ত বহাই দিবা f(x) ত বহাই দিবা f(x) ত বহাই পেলাই যদি গ্ৰেটাৰ দেন হয় তেতিয়াহ'লে এইটো কি হৈ যাব যদি গ্ৰেটাৰ দেন হয় সেই ইণ্টাৰভেলত বহোৱা এটা সেই ইণ্টাৰভেলৰ পৰা এটা পইণ্ট চুজ কৰি পেলাই যদি গ্ৰেটাৰ দেন পোৱা মানে কি সেই ইণ্টাৰভেলটোত কি হ'ব ইনক্ৰিজিং হ'ব আৰু যদি সেই যিকোনো এটা ইণ্টাৰভেলৰ পৰা আকৌ যদি পইণ্ট এটা লৈ পেলাই f(x) ত বহাই দিয়ে তেতিয়া কি হ'ব সেইটো যদি ডিক্ৰিজিং ওলায় তাৰমানে কি হ'ব সেই ইণ্টাৰভেলটোত ডিক্ৰিজিং হৈ আছে বুজি পালা